আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন বছৰটোৰ আমাৰ ভৰপূৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ আদি পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ মকৰ ৰাশি আৰু মকৰ লগ্নৰ বাৰ্ষিক ৰাশিফল। মকৰ ৰাশি 21 উত্তৰাষাধা নক্ষত্ৰ, 22 শ্ৰৱণা নক্ষত্ৰ আৰু 23 ধনিষ্ঠা নক্ষত্ৰৰ খ আৰু জ আদি আদ্যাক্ষৰৰ দ্বাৰা গঠিত হয়। নতুন বছৰত বৰ্ষচক্ৰ ফল অনুযায়ী আপোনাৰ ধৰণাং হোৱাৰ বাবে ফল পুত্ৰ সম্পত্তি অৰ্থাৎ ধন সম্পদ বৃদ্ধি, সুখ আৰু বাঞ্ছা পূৰণ। বছৰটোত আপোনাৰ আয় 8 আৰু ব্যয় 2। এইবাৰ আপোনাৰ নক্ষত্ৰ অনুযায়ী 12টা মাহত ক্ৰমান্বয়ে প্ৰত্যেক মাহত কেনে ফল লাভ হ'ব সেই বিষয়ে আমি জানি লওঁ আহক। বহাগ মাহত আপোনাৰ আনৰ সহায়ত উন্নতি, জেঠ মাহত আপোনাৰ প্ৰবাস, আহাৰ মাহত 21 নক্ষত্ৰৰ ব্যৰ্থতা আৰু 22 আৰু 23 নক্ষত্ৰৰ আৰ্থিক উন্নতি, শাওণ মাহত জ্ঞান, বিদ্যা, বুদ্ধি আৰু অৰ্থ লাভ, ভাদ মাহত আপোনাৰ 21 নক্ষত্ৰৰ ৰোগ ব্যাধি আৰু 22 আৰু 23 নক্ষত্ৰৰ প্ৰাপ্তিৰ সুখ, আহিন মাহত আপোনাৰ মানহানি আৰু মৃত্যুতুল্য কষ্ট, কাতি মাহত 21 নক্ষত্ৰৰ নানা প্ৰকাৰ ভয়, মনোকষ্ট আৰু 22 আৰু 23 নক্ষত্ৰৰ ধন সম্পদ বৃদ্ধি, আঘোণ মাহত আপোনাৰ ধন সম্পদ বৃদ্ধি আৰু প্ৰাপ্তিৰ আনন্দ, পুহ মাহত আপোনাৰ বন্ধন ভয়, মাঘ মাহত 21 নক্ষত্ৰৰ অপব্যয়, অৰ্থহানি আদি আৰু 22 আৰু 23 নক্ষত্ৰৰ সুখ ভোগ, বাঞ্ছা পূৰণ, ফাগুন মাহত আপোনাৰ বন্ধন ভয় আৰু প্ৰতিশ্ৰুতি ভংগৰ দুখ আৰু শেষৰ চ'ত মাহত আপোনাৰ প্ৰীতিসংগ লাভ, শুভ কৰ্ম আৰু সুখ ভোগ। এইবাৰ আমি মকৰ লগ্ন অনুসৰি বছৰটোত আপোনাৰ হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে পৰিষ্কাৰকৈ জানি লওঁ আহক। গোটেই বছৰটো আপোনাৰ ৰাশিৰ অধিপতি শনি আপোনাৰ পৰা দ্বিতীয়ত থাকিব। বছৰৰ শেষৰ 15 দিন মানতহে আপোনাৰ পৰা তৃতীয় স্থানলৈ সঞ্চাৰ হ'ব আৰু আপোনাৰ কৰ্মৰ অধিপতি শুক্ৰ আৰম্ভণিতে তৃতীয়ত তুংগী হৈ থাকি নিবনুৱা কৰ্মপ্ৰাৰ্থীক নতুন কৰ্মৰ উন্নত সৌভাগ্য দিব। কৰ্মচাৰীসকলৰ কৰ্মক্ষেত্ৰত সফলতা দিয়াৰ লগতে পদোন্নতি, বদলীকৰণ আদিত আশা পূৰণ কৰিব। যদিও বৃহস্পতিৰ অৱস্থান আৰু দৃষ্টিৰ লগতে ভাগ্যত কেতুৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা আপুনি সিদ্ধান্তৰ বাবে বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ ভাগ্যপতি বুধ নিজ ক্ষেত্ৰত তৃতীয়ত অৱস্থানৰ ফলত এপ্ৰিল মাহটোত কৰ্মত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰমো যথেষ্ট বাঢ়িব। এই সময়ত স্বাস্থ্যও আপোনাক সামান্য পৰিমাণে হ'লেও আমনি কৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বছৰটোত আশা কৰা ধৰণেই সুনাম আৰু স্থান অক্ষত ৰাখি বিজয় অব্যাহত ৰাখিব পাৰিব। উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণত আপুনি এই বছৰ আনন্দিত হ'ব পাৰিব। যদিও বুধ আৰু কেতুৰ বাবে আপোনাক অৰ্থ চিন্তাই সামান্য আমনি কৰিব। শুক্ৰ আৰু শনিৰ সহযোগ সকলো সময়তে অৱশ্যে আপোনাৰ লগত থাকিব। আনহাতে বুধ আৰু শনিৰ বাবে আকস্মিকভাৱে শাৰীৰিক দুৰ্বলতাই যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নকৰে তাৰ প্ৰতিও আপুনি নিজৰ যত্ন অব্যাহত ৰাখিব লাগিব। বছৰৰ প্ৰথমতেই প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণৰ ক্ষেত্ৰত আপুনি অগ্ৰগতি দি আশা পূৰণ কৰিব পাৰিব। পুৰণা অৱহেলিত সমস্যা সমাধানৰ ক্ষেত্ৰতো এই বছৰৰ আৰম্ভণিতে আপুনি শুক্ৰৰ সহযোগো লাভ কৰিব। মে' মাহৰ 1 তাৰিখৰ পৰাই
বৃহস্পতিও আপোনাৰ লগলৈ আহিব। যদিও বৃহস্পতিৰ লগতে ৰাহু আৰু কেতুৰ প্ৰভাৱত বছৰটোত আপুনি আত্মীয় স্বজন আৰু কোনোৱে ঘনিষ্ঠ বন্ধুৰ কিছু চাপো সহ্য কৰিব লাগিব। এই বছৰত প্ৰেম, বিবাহ আৰু পাৰিবাৰিক পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু সেইদৰে আপোনাৰ সন্তুষ্টিও থাকিব। কেতুৰ অৱস্থিত নক্ষত্ৰৰ গোটেই বছৰ আপোনাৰ বিৰুদ্ধে থাকিব আৰু সেইদৰে আৰম্ভণিতে বক্ৰী বুধ অৱস্থিত নক্ষত্ৰৰ ফলতো আপোনাৰ স্বাস্থ্যৰ বাবে আকস্মিকভাৱে অধিক ধন ক্ষয় নহ'বলৈ আৰু অসৎ ব্যক্তিৰ প্ৰৰোচনাত আপুনি আৰ্থিকভাৱে প্ৰবঞ্চিত নহ'বলৈও সাৱধানতা ল'ব লাগিব। আনহাতে এই বছৰ আপোনাৰ খৰচ বাঢ়িব যদিও নতুন যান বাহন, ভূমি, নতুন গৃহ আদিৰ সমস্যা সমাধান কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। মকৰ লগ্ন অনুসৰি চাবলৈ গ'লে বছৰটোৰ সকলো দিশতে বছৰটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। এই বছৰ আপোনাৰ বাবে বিশেষকৈ শনি শুভ বুলিব পৰা নাযায়। প্ৰতিকাৰত শনিবাৰে ব্ৰত ৰাখি সন্ধ্যা শনি চালিচা অথবা হনুমান চালিচা পঢ়িলে আপুনি শুভ ফলৰ পৰিমাণ নিশ্চয়কৈ বঢ়াব পাৰিব। এবাৰ আমি মকৰ ৰাশি অনুযায়ী বছৰটোত আপুনি লাভ কৰিব লগা শুভাশুভ ফলসমূহৰ বিতং তথ্যসমূহ জানি লওঁ আহক। বছৰৰ আৰম্ভণিতে আপোনাৰ ভাগ্যপতি বুধৰ অৱস্থান আৰু আপোনাৰ ভাগ্যত কেতুৰ অৱস্থানৰ বাবে বিভিন্ন দিশত আপোনাৰ সন্তুষ্টি সামান্য কমিলেও নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে নতুন কৰ্মপ্ৰাপ্তিত প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধি, পদোন্নতি আদিত বহুদিনীয়া আশা পূৰণ হ'ব। আপুনি কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভত সন্তুষ্ট হ'বলৈ এপ্ৰিল মাহলৈকে আপুনি ৰ'ব লগা হ'ব। আৰম্ভণিতে মঙ্গল দ্বিতীয়ত শনিৰ লগত থাকি আপোনাৰ উপাৰ্জন সামান্য কমাব আৰু বিভিন্ন দিশত আপোনাৰ আকস্মিক খৰচ বঢ়াব। আনহাতে বৃহস্পতি আৰু শনিয়ে ৰাজ অনুগ্ৰহ পোৱাত এই বছৰ আপোনাক সহযোগো দিব। বছৰটোত বন্ধু আৰু আত্মীয় স্বজনক বিভিন্ন প্ৰকাৰ সহযোগিতা আগবঢ়াই আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে নিজৰ মানো বঢ়াব পাৰিব। কিন্তু গোটেই বছৰটোতে আপুনি নিজৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ ওপৰতে নিৰ্ভৰ কৰি চলিব লাগিব। কিয়নো কেতুৰ অৱস্থানৰ বাবে আৰু কেতু অৱস্থিত নক্ষত্ৰৰ বাবে আৰু কৰ্মক্ষেত্ৰলৈ মে' মাহৰ পৰা গুৰুৰ দৃষ্টি নোহোৱাত আপুনি আপোনাৰ কৰ্মসমূহত আন কোনো ব্যক্তিৰ সহযোগ কোনো ক্ষেত্ৰতে আশা কৰিব নোৱাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত গোটেই বছৰটো আপোনাৰ পক্ষত থাকিব। নতুন ব্যৱসায় আৰম্ভ কৰা বা যুগ্ম ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও মে' মাহৰ পৰাই আপুনি উন্নত সময় লাভ কৰিব। এই বছৰ আপোনাৰ শনি অশুভ গ্ৰহ। স্বাস্থ্য ভাৱত আপোনাৰ শনিৰ বৰ্তমান 7.5 তৃতীয় চৰণ চলি আছে। বছৰৰ প্ৰথমৰ সময়খিনিত মঙ্গল শনিৰ সংযোগৰ বাবে সাধাৰণভাৱে আঘাতপ্ৰাপ্তিৰ যোগ আছে। যদিও আপোনাৰ বিশেষ সমস্যা অনুভৱ নহ'ব, প্ৰায় আন সকলো গ্ৰহেই আপোনাৰ উন্নতি অব্যাহত ৰখাত আপোনাক সহযোগো দিব। যদিও বছৰৰ প্ৰথম অৱস্থাত অধিক ধন ক্ষয় নহ'লেও কাহ, কফ, জ্বৰ আদিৰ সামান্য সমস্যা আপোনাৰ অনুভৱ হ'ব। এই বছৰ পুৰণা ৰোগৰ উপশম হ'ব আৰু ক্ৰমোন্নতিয়েও আপোনাক উৎসাহিত কৰিব। শিক্ষাৰ্থীয়েও এই বছৰ এটা শ্ৰেষ্ঠতম বছৰ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধিৰ বাবে আৰু উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণৰ বাবে প্ৰায় সকলো গ্ৰহেই আপোনাক সহযোগ দিব। প্ৰতিযোগিতা আদিত সুনাম অৰ্জন কৰি আপুনি নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে আপোনাৰ শত্ৰুসকলকো প্ৰভাৱিত কৰিব পাৰিব। মে' মাহৰ পৰা আপুনি বিভিন্ন দিশত সামান্য প্ৰচেষ্টাতে ইয়াতকৈও অধিক উন্নতিৰ আশা কৰিব পাৰিব। প্ৰেম, পাৰিবাৰিক আৰু বিবাহৰ ক্ষেত্ৰত বিভিন্ন শুভ সংযোগ বছৰটোত আপোনাৰ হাতলৈ আহিব যদিও এপ্ৰিল মাহলৈকে সময়খিনি স্বাভাৱিক থাকিব। তৃতীয় স্থানত শুক্ৰৰ তুংগী অৱস্থাই সকলো দিশতে আপুনি প্ৰিয় ব্যক্তিৰ সহযোগিতা লাভ কৰিব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত
আপোনজনৰ স্বাস্থ্যই মাজে মাজে হতাশজনিত পৰিৱেশৰ উদ্ভৱ কৰাৰ আশংকাও আছে। মে' মাহৰ পৰা প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণলৈ উন্নীত কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। সামান্য প্ৰচেষ্টাতে প্ৰিয়জনৰ সহযোগ আৰু সহমত আপুনি লাভ কৰিব। পুৰণা অৱহেলিত সমস্যা সমাধানৰ ক্ষেত্ৰতো এই বছৰ আপুনি এটা শ্ৰেষ্ঠতম বছৰ লাভ কৰিব। নতুন সংযোগীৰ বাবেও বছৰটো আশা পূৰণৰ এটা ৰোমাঞ্চকৰ উল্লেখযোগ্য বছৰ হিচাপে পৰিগণিত হ'ব। এই বছৰ আপোনাৰ শনি আৰু কেতুও শুভ। শনিবাৰে ব্ৰত ৰাখি সন্ধ্যা শনি বা হনুমান চালিচা পঢ়িলে আপুনি শুভ ফল নিশ্চয়কৈ বঢ়াব পাৰিব। শনি মন্দিৰ দৰ্শন বা কেতুৰ বাবে দান দক্ষিণা আৰু পূজাও কৰিব পাৰে। বছৰটোত আপোনাৰ বগা আৰু হালধীয়া ৰং আৰু 3 আৰু 6 সংখ্যা বিশেষ শুভ থাকিব। নতুন বছৰটোত আপোনাৰ সৰ্বতো প্ৰকাৰ মনোকামনা পূৰণ হওক। এই বছৰটোৱে আপোনাৰ জীৱনৰ সৰ্বোৎকৃষ্ট মংগলময় শ্ৰেষ্ঠতম বছৰ হিচাপে পৰিগণিত হওক। আমাৰ ৰাশিফলৰ অনুষ্ঠানটো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰো অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হওক। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।